আমাৰ আশীৰ্বাদ ডায়েগনষ্টিক চেণ্টাৰ কাম ডক্টৰ চেম্বাৰ আমাৰ ইয়াত সুবিধা যিটো উপলব্ধ এইটো ডিজিটেল এক্সৰেটো হয়, এক্সৰে ৰিপৰ্ট হয়, আল্ট্ৰাচাউণ্ড হয়, কালাৰ ডপলাৰ, এইটো 4D চেনেলৰ। আৰু আমাৰ ডক্টৰ ইয়াত মোটামুটি ডেইলি থাকেই। বাহিৰৰ ডক্টৰ হিচাপে পাটনাৰ পৰা ডক্টৰ চন্দন শেখৰ মাহত এবাৰ শনিবাৰ হয়। কোচবিহাৰৰ পৰা মাহত 4 বাৰ প্ৰতি বুধবাৰ গেষ্ট্ৰ' আৰু নিউৰ' MD 2জন। গুৱাহাটীৰ পৰা 15 দিনৰ মূৰত থাকে JP দাস, থাইৰইড আৰু ডায়েবেটলজিষ্ট। চাৰ্জাৰী প্ৰতিদিন থাকে ডক্টৰ প্ৰাঞ্জল দেউৰী আৰু ডক্টৰ অনুপম দাস ছাৰ 15 দিনৰ মূৰত, এইটো ছানডে হয়, ইভিনিং টাইমত। এইখিনি আমাৰ ডক্টৰৰ হৃদৰোগ আমাৰ এইখিনি হ'ল আপোনাৰ পাঠশালাৰ পশ্চিমপতি 3 নম্বৰ ৱাৰ্ড হয়। এইটো হাউলি ৰোড পৰে একচুৱেলি। এইখিনি পাঠশালা, এইটো হাউলি ৰোড পৰে, পশ্চিমপতি হাউলি ৰোড। ডক্টৰ অনুপম দাস আমাৰ প্ৰতি 15 দিনৰ মূৰত, এইটো ছানডে হয়, ইভিনিং 5 বজাৰ পৰা। ডক্টৰ অনুপম দাস এইটো হৃদৰোগ বিশেষজ্ঞ। যথেষ্ট ৰোগী দেখা পোৱা গৈছে ইয়াতে। যথেষ্ট ৰোগী মানে আচলতে আমাৰ যিহেতু 2014 পৰা ষ্টাৰ্ট, আৰু মেইনলি সুবিধা এক্সৰে ৰিপৰ্ট যিটো আছিল আশীৰ্বাদ ডক্টৰ চেম্বাৰ কাম ডায়েগনষ্টিক চেণ্টাৰেই ব্যৱস্থা কৰিছে পাঠশালাত। ৰিপৰ্ট ব্যৱস্থাটো ডিজিটেল এক্সৰে আশীৰ্বাদ ডক্টৰ চেম্বাৰে কৰিছে। ঠিক তেনেকৈ মানুহ এইখিনি হয় মানে আজি একচুৱেলি বুধবাৰ অলপ এই গেষ্ট্ৰ' নিউৰ' থাকে, প্লাছ আল্ট্ৰাচাউণ্ডটো ৰেগুলাৰ থাকেই। তেনেকৈ অলপ পেচেণ্ট অলপ বেছি দেখা গৈছে আজি। ৰেগুলাৰ ইমানখিনি নহয় বাৰু। বাকী এতিয়া যি ডক্টৰ গুৱাহাটীৰ পৰা আহে থাইৰইডৰ, ডায়েবেটলজি, ডক্টৰৰ কণ্টেক্ট নাম্বাৰ আমাৰ আছে। আমাৰ নাম্বাৰ আছে, নাম্বাৰখিনি 9435016758। তেনেকৈ 3টামান আমাৰ ৰিচিপশ্যনৰ নাম্বাৰ আছে বাৰু। সেই বাকী 2টা মোৰ মনত নাই, এইটো এটা দিলোঁহে।